Hello students, welcome back to Assam Aspirant. মই পূজা তালুকদাৰ আপোনালোক সকলোকে আসাম এছপিৰেণ্টৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গতিকে যিসকলে এডিআৰই 3.0 পৰীক্ষা দিব আৰু যিসকলে আসাম পুলিচৰ কাৰণে পৰীক্ষা দিব তেওঁলোকৰ কাৰণে আজি ইম্পৰ্টেণ্ট টপিক লৈ আহিছো আৰু হেয়া হৈছে স্বাধীনতাৰ আগৰ অসমৰ ৰাজনীতিৰ ইতিহাস। ঠিক আছে, যেতিয়া আমি ৰাজনীতিৰ বস্তুটো চাওঁ, আমাৰ যেটো পলিটিক্যাল হিষ্ট্ৰী আছে, পলিটিক্যাল বেকগ্ৰাউণ্ডটো যদি আমি অসমৰ চাওঁ তেনেহলে আমি বহুতে আফটাৰ ইণ্ডিপেণ্ডেন্সৰ বস্তুখিনি আমি ভালদৰে জানো। ঠিক আছে, কিন্তু বিফৰ ইণ্ডিপেণ্ডেন্স আমাৰ কি হৈছিলে, আমাৰ হিষ্ট্ৰীত যদি আমি চাওঁ বিফৰ ইণ্ডিপেণ্ডেন্সত আমাৰ পলিটিক্যাল পাৰ্টটোত কি হৈছিলে সেইখিনি বস্তু আমি হয়তো বহুতে জ্ঞাত নহয়। ঠিক আছে, সো আমি সেই গোটেইখিনি বস্তু আজি ধুনীয়াকৈ আমি ডিসকাস কৰিম একদম প্ৰি হিষ্ট্ৰীৰ পৰা, প্ৰাগৈতিহাসিক যুগৰ পৰা কেনেদৰে কি বস্তু আৰম্ভ হ'ল, ৰাজনীতিত কেনেকৈ জড়িত হ'ল গোটেইখিনি বস্তু, কি লিংক হৈ আছিল ৰাজনীতিৰ লগত, গোটেইখিনি বস্তু আজি আমি ধুনীয়াকৈ ডিটেইলছত আলোচনা কৰিম। গতিকে তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ কমেন্টত আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো পিন কৰা থাকিব, তাত আপোনালোকে জয়েন হৈ ল'ব পাৰে, কাৰণ আমাৰ যিসমূহ ক্লাছেছ হয় তাৰ ফ্ৰী পিডিএফ সমূহ টেলিগ্ৰাম চেনেলটোত দিয়া হয়। ঠিক আছে, গতিকে আজি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমতে যদি আমি চাওঁ পলিটিক্যাল হিষ্ট্ৰী অফ আসাম, অসমৰ ৰাজনৈতিক ইতিহাস, তো প্ৰথমতে আমি কি চাব লাগিব, প্ৰথমতে চাব লাগিব যিটো আমাৰ প্ৰাগজ্যোতিষ কিংডমটো আছিলে। ঠিক আছে, প্ৰাগজ্যোতিষ যি কিংডম আছিলে, পৌৰাণিক উৎপত্তি কেনেকৈ আৰম্ভ হ'ল এইখিনি বস্তু আমি আগতে কি কৰিব লাগিব, চাব লাগিব। ঠিক আছে, কাৰণ প্ৰাগজ্যোতিষ আমাৰ অসমৰ আটাইতকৈ পুৰণি নামটো কি আছিলে, প্ৰাগজ্যোতিষ আছিলে। গতিকে প্ৰাগজ্যোতিষৰ পৰাই আমাৰ ৰাজনীতি যি ইতিহাসটো আছে আমাৰ পলিটিক্যালৰ তাৰ পৰা আৰম্ভ কৰিব লাগিব। যদি আমি চাওঁ পৌৰাণিক উৎপত্তি কি আছিলে, ঠিক আছে, অসমৰ আটাইতকৈ প্ৰাচীন ৰাজনৈতিক ইতিহাসৰ তথ্য ক'ৰ পৰা পোৱা যায়, মহাভাৰত, ৰামায়ণ আৰু বিভিন্ন পুৰাণত পোৱা যায়। ভাৰতৰ আন বহু অঞ্চলৰ তুলনাত অসমত ৰাজনৈতিক ইতিহাসৰ আৰম্ভণি স্পষ্টভাৱে চিহ্নিত এটা বংশৰ সৈতে জড়িত দেখা যায়, আৰু সেই বংশটো হ'ল ভৌম বংশ। ঠিক আছে, মানে আমাৰ যিটো ৰাজনৈতিক ইতিহাস আৰম্ভ হৈছিলে, ঠিক আছে, এটা বংশৰ লগত জড়িত হৈ আছিলে। সেই বংশটোৰ পৰাই কি হৈছে আমাৰ ৰাজনীতিটো কি হৈ গৈ আছে, আৰম্ভ হৈ বৰ্তমানৰ সময়লৈকে কি হৈ আছে, চলি আছে, আৰু সেই বংশটো হৈছিলে ভৌম বংশ। ঠিক আছে, সো পৌৰাণিক পৰম্পৰাৰ মতে ভৌম বংশৰ শাসনে অসমত সংঘটিত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰথম নিদৰ্শন হিচাপে কি কৰা হৈছিলে, বিবেচিত কৰা হৈছিলে। কিয় ভৌম বংশটোক ৰাজনৈতিক মানে তেওঁক এটা কি কৰা হৈছে, পৰিচিত কৰা হৈছে। ঠিক আছে, কিয় পৰিচয় কৰা হৈছে বা নিদৰ্শন হিচাপে বিবেচিত কৰা হৈছে এই ভৌম বংশটোক। ঠিক আছে, আৰু এয়া আছিল পুৰণি সময়ত, যেতিয়া সেইখিনি সময়ৰ কি আছিলে, এইখন আমাৰ অসমখন। ঠিক আছে, অসমখনৰ এখন হৈছে মেপ। ঠিক আছে, সো আমি যদি চাওঁ ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে, ভৌম বংশৰ যদি আমি প্ৰধান পুৰুষ বুলি কওঁ, ঠিক আছে, এই বংশৰ প্ৰধান পুৰুষ বা প্ৰতিষ্ঠাপক কোন আছিলে, নৰকাসুৰ। ঠিক আছে, নৰকাসুৰ আছিলে এই বংশৰ প্ৰতিষ্ঠাতা, আৰু জনশ্ৰুতি অনুসাৰে তেওঁ কি আছিলে, মিথিলাৰ ৰজা আছিলে, মানে বৰ্তমানৰ তেওঁ কি আছিলে, বিহাৰৰ ৰজা আছিলে। ঠিক আছে, তেওঁ বিহাৰৰ পৰা আহি অসমত কি কৰিছিলে, নিজৰ আধিপত্য বিস্তাৰ কৰিছিলে। ঠিক আছে, সো তেওঁ স্থানীয় কিৰাত ৰজা ঘটকাসুৰক পৰাজিত কৰি ৰাজ্য দখল কৰিছিল। নৰকাসুৰে কি কৰিছিলে, প্ৰাগজ্যোতিষপুৰত বৰ্তমানৰ যি গুৱাহাটী ৰাজধানী স্থাপন কৰি এক সংগঠিত ৰাজ্য ভিত্তি স্থাপন কৰি বুলি বিশ্বাস কৰা হয়, আৰু সেয়াই আছিলে প্ৰথম ৰাজনীতিৰ আৰম্ভণি, যে তেওঁ এখন বেলেগ ৰাজ্যৰ কি আছিলে, ৰজা আছিলে, কিন্তু তেওঁ কি কৰিলে, ইয়াত আহি ৰাজনীতি মানে নিজৰ ৰজা বা নিজৰ আধিপত্য কি কৰিলে, বিস্তাৰ কৰিলে, আৰু সেইবাবে কোৱা হয় যে ভৌম বংশই কি কৰিছিলে, আমাৰ যি ৰাজনীতি আছে সেই ৰাজনীতিটোৰ কি কৰিছিলে, আৰম্ভণি কৰিছিলে। ঠিক আছে, তাৰপিছত নৰকাসুৰে কি কৰিছিলে, কামাখ্যা সংযোগ কৰিছিলে। কেনেকে, সো নৰকাসুৰ কামাখ্যা মন্দিৰৰ পৌৰাণিক কাহিনীৰ সৈতে ঘনিষ্ঠভাৱে কি আছিলে, জড়িত আছিলে। এই মন্দিৰখন দীৰ্ঘকাল ধৰি কেৱল ধৰ্মীয় নহয়, ৰাজনৈতিক ক্ষমতাৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কি হৈছিলে, পৰিগণিত হৈছিলে। কাৰণ প্ৰথম কথা, নৰকাসুৰ আছিলে মিথিলাৰ ৰজা, মানে বৰ্তমানৰ যি বিহাৰ, তেওঁ তাৰ পৰা আহি কি কৰিলে, অসমত আধিপত্য বিস্তাৰ কৰিলে। লগতে তেওঁ কি কৰিছিলে, কামাখ্যা মাৰ যে আমাৰ শক্তিপীঠ আছে, সেয়া শক্তিপীঠ কামাখ্যা মাৰ মন্দিৰো কি কৰিছিলে, নিৰ্মাণ কৰিছিলে। গতিকে অকল ধৰ্মীয় নহয়, তেওঁ ৰাজনৈতিক ভাৱেও কি কৰিছিলে, কানেক্টেড হৈ আছিলে মানুহখিনিৰ লগত, সংযোগ কৰি আছিলে। ঠিক আছে, সো কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠা ধৰ্মীয় আস্থা আৰু ৰাজনৈতিক প্ৰভাৱ বহু শতাব্দী ধৰি অসমৰ শাসন ব্যৱস্থাত কি কৰি আহিছিলে, প্ৰভাৱিত কৰি আহিছিলে। মানে এনেকুৱা এটা আছিলে যে তেওঁ বেলেগ এখন ৰাজ্যৰ পৰা আহি ইয়াতে আধিপত্য বিস্তাৰ কৰি ইয়াত কি কৰিলে, ধৰ্মৰ কাৰণে ধৰ্মীয় মন্দিৰো কি কৰিছিলে, স্থাপন কৰিছিলে। ঠিক আছে,
সো নেক্সট যদি আমি চাওঁ দ্য গ্ৰেট ৱাৰ ভগদত্ত, মহাযুদ্ধ ভগদত্ত, এই যুগৰ আটাইতকৈ প্ৰসিদ্ধ ৰাজনৈতিক ব্যক্তিত্ব কাৰ আছিলে? ভগদত্ত আছিলে। আৰু নৰকাসুৰৰ তেওঁ কি আছিলে? পুত্ৰ আছিলে। নৰকাসুৰৰ পুত্ৰ কোন আছিলে? ভগদত্ত। গতিকে তেওঁ কেনেকে আছিলে? কুৰুক্ষেত্ৰ সংযোগ। মহাভাৰতত ভগদত্তক এজন পৰাক্ৰমী যোদ্ধা ৰজা হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ পাহাৰীয়া জনগোষ্ঠী আৰু পূৰ্বাঞ্চলৰ লোকক সামৰি গঠিত কিৰাত আৰু চীন সকলৰ এক বৃহৎ সৈন্য বাহিনী কি কৰিছিলে? নেতৃত্ব দিছিলে। ঠিক আছে? কাৰণ কি কৈছে ইয়াতে অলৰেডি কৈছে যে তেওঁ ৰাজনৈতিক কি আছিলে? ব্যক্তিত্বৰ গৰাকী আছিলে কোন? ভগদত্ত। আৰু তেওঁ মহাভাৰতত কি কৰা হৈছিলে? মহাভাৰতত তেওঁ কি আছিলে? পৰাক্ৰমী যোদ্ধা ৰজা হিচাপে বৰ্ণনা কৰা হৈছিলে। ঠিক আছে? সো তেওঁ কি কৰিছিলে? উত্তৰ পাহাৰীয়া জনগোষ্ঠী আৰু পূৰ্বাঞ্চলৰ লোকক কিৰাত আৰু চীন সকলৰ এক বৃহৎ সৈন্য বাহিনী নেতৃত্ব দিছিলে। ঠিক আছে? সো কৌৰৱ পক্ষৰ সহযোগী ভগদত্ত কুৰুক্ষেত্ৰৰ মহাযুদ্ধত কৌৰৱসকলৰ পক্ষলৈ যুদ্ধ কৰিছিল। অৰ্জুনৰ হাতত তেওঁৰ মৃত্যু মহাভাৰতৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে কি আছিলে? উল্লেখিত। যাক প্ৰাচীন কালত অসমৰ অঞ্চলটোৰ সামৰিক শক্তি আৰু মৰ্যাদা প্ৰতিপন্ন কৰা উদাহৰণ হিচাপে কি কৰা হয়? ধৰা হয়। আৰু আমি যদি চাবলৈ যাওঁ তেনেহলে অসমৰ পৰা, ঠিক আছে, আমাৰ যে অসমৰ ইতিহাস আছে তাৰ পৰা হয়তো ভগদত্ত কি আছিলে? ভগদত্ত এনেকুৱা এজন ৰজা আছিলে যি কি কৰিছিলে? কৌৰৱৰ পক্ষত কি কৰিছিলে? যুদ্ধ কৰিছিলে, মানে যি আমাৰ পঞ্চপাণ্ডৱ আছিলে, ঠিক আছে, তেওঁলোকৰ এগেইনষ্টত। ঠিক আছে? সো ইয়াৰ পৰা আমি এটা বস্তু গম পাওঁ যে ভগদত্ত কি আছিলে? ৰাজনীতিকভাৱে তেওঁ কি আছিলে? কাৰণ তেওঁ কি কৰিছিলে? পাহাৰীয়া জনগোষ্ঠী আৰু পূৰ্বাঞ্চলৰ লোকক কি কৰিছিলে? সামৰি গঠিত কিৰাত চীন সকলৰ এক বৃহৎ সৈন্য বাহিনী তেওঁ কি কৰিছিলে? নেতৃত্ব দিছিলে। গতিকে ইয়াৰ পৰা গম পায় যে ৰাজনীতিকভাৱে কিমানখিনি কি আছিলে? মানুহৰ মাজত বিয়পি আছিলে। ঠিক আছে? সো নেক্সট যদি আমি চাওঁ, প্ৰাগজ্যোতিষ ৰাজ্য কেৱল এটা সৰু অঞ্চলেই নাছিলে ভৌগোলিক আৰু ৰাজনৈতিক পৰিসৰ, ই এটা বিস্তৃত শক্তিশালী ৰাজনৈতিক একক আছিলে। সো আমি বাউণ্ডেৰী যদি চাওঁ, শীৰ্ষ সময়ছোৱাত এই ৰাজ্যখন পশ্চিম দিশত কৰতোয়া নদী বৰ্তমানৰ বাংলাদেশ পশ্চিমবংগ অঞ্চলৰ পৰা পূব দিশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ শেষ সীমালৈকে বিস্তৃত আছিল বুলি বিশ্বাস কৰা হয়। আৰু এইসমূহ কিহৰ বাবে হৈছিলে? কাৰণ ৰাজনৈতিকভাৱে কি আছিলে? অসমৰ যিসমূহ ৰজা আছিল সেয়া তেওঁলোক কি আছিলে? শক্তিশালী আছিলে, পৰাক্ৰমী আছিলে। ঠিক আছে? সো নেক্সট যদি আমি চাওঁ কৌশলগত গুৰুত্ব, প্ৰাগজ্যোতিষ ৰাজ্য ভাৰতৰ মূল ভূখণ্ড আৰু দক্ষিণ পূব এছিয়া তথা চীনৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে কি কৰিছিলে? কাম কৰিছিলে। এই অৱস্থানৰ বাবে ই বাণিজ্য আৰু তথাকথিত পূৰ্বীয় জ্যোতি, মানে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে কি হৈছিলে? গঢ়ি উঠিছিলে। মানে প্ৰাগজ্যোতিষখন কি আছিলে? অকল এনেকুৱা নাছিল যে ইয়াতে অকল ৰজাসকলে ৰাজত্ব কৰিছিল, কৰিব লাগে কাৰণে কৰিছিল, নহয়, ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন কামো কি হৈছিলে? চলিছিলে। লগতে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰৰো ইয়াত কি হৈছিলে? অধ্যয়ন কৰা হৈছিলে। আৰু সেইবাবে কি কোৱা হয়? অসমখনক প্ৰাগজ্যোতিষ বুলি কোৱা আছিলে। ঠিক আছে? আৰু এয়া আছিলে মাত্ৰ আৰম্ভণিহে ৰাজনৈতিকভাৱে। তেওঁলোকে ৰাজনৈতিকভাৱে কি কৰিছিলে? প্ৰত্যেকটো বংশৰ যিসকল ৰজা আছিলে তেওঁলোকে নিজৰ আধিপত্য বিস্তাৰ কৰি গৈ আছিলে। ঠিক আছে? সো এয়া আছিলে যি কৰতোয়া নদী বুলি কলো, কৰতোয়া, ঠিক আছে, কৰতোয়া নদী মানে কৰতোয়া ৰিভাৰ। সো নেক্সট যদি চাওঁ ট্ৰানজিশ্যন টু হিষ্ট্ৰী, দ্য ব্ৰিজ টু কামৰূপা। এতিয়া কামৰূপলৈ সংযোগ সেতু, ঠিক আছে, কাৰণ প্ৰথমতেতো প্ৰাগজ্যোতিষ আছিলে, তাৰপিছত কামৰূপলৈ আহিল। নৰকাসুৰ আৰু ভগদত্ত পৌৰাণিক চৰিত্ৰ হলেও তেওঁলোকৰ কাহিনীয়ে পৰৱৰ্তী ঐতিহাসিক শাসকসকলৰ ৰাজনৈতিক বৈধতা প্ৰমাণ কৰিছিল। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত অসমৰ প্ৰথম ঐতিহাসিকভাৱে প্ৰমাণিত ৰাজবংশ হিচাপে যি বৰ্মন বংশ আছিলে, ক্ষমতালৈ অহাৰ সময়ত তেওঁলোকে নিজৰ শাসনিকাৰ সুদৃঢ় কৰিবলৈ নৰকাসুৰৰ পৰা সজা বংশাৱলী দাবী কৰিছিল। এই পৰিৱৰ্তনৰ লগে লগে ঐতিহাসিক নথিপত্ৰসমূহত প্ৰাগজ্যোতিষ নামৰ সলনি কামৰূপ নাম ব্যৱহাৰ আৰম্ভ হয়, যাৰ জৰিয়তে অসমৰ পৌৰাণিক যুগৰ ঐতিহাসিক যুগলৈ কি কৰে? উত্তৰণ স্পষ্টভাৱে প্ৰতিফলিত হয়। কাৰণ আমি যিখিনি আমাৰ প্ৰাগ ঐতিহাসিক যুগ আছে অসমৰ, সেইখিনি আমি লিখিতভাৱে কতো নাপাওঁ, আমি জাষ্ট কি কৰো? মৌখিকভাৱে পাইছো। কিন্তু যেতিয়াৰ পৰা আমাৰ এনচিয়েন্ট হিষ্ট্ৰী, ঠিক আছে, আমাৰ যিটো ইতিহাস আৰম্ভ হৈছে, প্ৰাগ ঐতিহাসিক খিনি নহয়, তাৰে পিছৰখিনি 4th centuryৰ পৰা যিখিনি আমাৰ হিষ্ট্ৰী ষ্টাৰ্ট হৈছে বৰ্মন বংশৰ পৰা, সেইখিনি আমি লিখিত ৰূপত পাইছিলো। আৰু বৰ্মন বংশৰ ৰজাসকলে কি কৈছিলে? যে তেওঁলোক যি নৰকাসুৰৰ বংশ আছে তেওঁলোকক নৰকাসুৰৰ বংশ বুলি কৈছিলে। কাৰণ নৰকাসুৰ কি আছিলে? এক শক্তিশালী ৰজা আছিলে। বেলেগ এখন ৰাজ্যৰ পৰা আহি বেলেগ এখন ৰাজ্যত আধিপত্য বিস্তাৰ কৰা সঁচাকৈ আচৰিত কথা। ঠিক আছে? গতিকে তেওঁলোকে কি কৰিলে? প্ৰাগজ্যোতিষৰ পৰা কামৰূপ নামলৈ সলনি কৰি দিলে অসমৰ নামটো। সো নেক্সট যদি আমি এবাৰ চাওঁ কামৰূপ ৰাজ্য,
চতুৰ্থৰ পৰা 1200 শতিকা সো প্ৰথমজন কি আছিলে বৰ্মন বংশ আছিল অসমৰ প্ৰথম ঐতিহাসিকভাৱে প্ৰমাণিত ৰাজবংশ নৰকাসুৰৰ পৰা নিজৰ বংশাৱলী দাবী কৰি তেওঁলোকে পৌৰাণিক বিশ্বাস আৰু ঐতিহাসিক বাস্তৱৰ মাজত এক সেতু গঢ়ি তুলিছিল আৰু দেৱীয় শাসনাধিকাৰৰ ভিত্তি কি কৰিছিলে সুদৃঢ় কৰিছিলে গতিকে আমি যদি চাব যাওঁ তেনেহলে যদি প্ৰমাণ সহকাৰে চাব যাওঁ তেনেহলে আমাৰ প্ৰথমটো বংশ আছিলে বৰ্মন বংশ কিন্তু আমি যদি মৌখিক ৰূপত চাব যাওঁ তেনেহলে প্ৰথমটো আছিলে আমাৰ যি আমাৰ দানৱ বংশ আছিলে সেই দানৱ বংশ ঠিক আছে সো নেক্সট যদি আমি চাওঁ ভাস্কৰ বৰ্মন দা সুপাৰষ্টাৰ বুলি কৈছে এই যুগৰ সৰ্বাধিক খ্যাতিমান ৰজা কিয় কৈছে কাৰণ ভাস্কৰ বৰ্মনৰ যুগত আটাইতকৈ প্ৰসিদ্ধ কি আছিলে শাসক আছিলে মানে গোটেই বৰ্মন ডাইনেষ্টিটোৰ যদি আমি শক্তিশালী ৰজা হিচাপে চাব যাওঁ তেনেহলে কাৰ নাম ল'ব লাগিব ভাস্কৰ বৰ্মনৰ নাম ল'ব লাগিব সো তেওঁ কেৱল এজন স্থানীয় ৰজাই নহয় এজন সুদক্ষ কূটনীতিবিদো আছিলে কনৌজৰ হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ মিত্ৰতা গঢ়ি উঠি গৌড় ৰাজ্য বিৰুদ্ধে এক শক্তিশালী ৰাজনৈতিক ঐক্য সৃষ্টি কৰিছিল আৰু এই মিত্ৰতাই কামৰূপক উত্তৰ ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে কি কৰিছিলে প্ৰতিষ্ঠা কৰিছিলে কাৰণ তেওঁ বহুত বেছি কি আছিলে চতুৰ আছিলে ঠিক আছে বুদ্ধিমত্তাৰে কাম কৰিছিলে আৰু তেওঁ কি বুলি কোৱা হৈছে কূটনীতিবিদ বুলি কোৱা হৈছে কাৰণ তেওঁ কনৌজৰ হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ মিত্ৰতা কি উঠিছিলে গঢ়ি উঠি তেওঁ কি কৰিছিলে গৌড় ৰাজ্য কি কৰিছিলে নিজৰ অধীনত আনিছিলে ঠিক আছে আৰু ইয়াৰ পৰাই ৰাজনীতিসমূহ বেছিকে ষ্ট্ৰং হৈ যাব ধৰিলে ঠিক আছে এয়া আছিলে গৌড় ঠিক আছে এইখন হৈছে গৌড় সো তাৰপিছত আহিলে কাৰ হিউৱেন চাঙৰ বিৱৰণী চীনা তীৰ্থযাত্ৰী হিউৱেন চাং ভাস্কৰ বৰ্মনৰ ৰাজদৰবাৰত কিছু সময় অৱস্থান কৰিছিল তেওঁৰ বিৱৰণ অনুসাৰে ভাস্কৰ বৰ্মন বিদ্যাপ্ৰেমী শাসক আছিল আৰু কামৰূপ ৰাজ্যখনক তেওঁ বায়ু পৰিষ্কাৰ আৰু জনসাধাৰণ সৎ বুলি কি কৰিছিলে উল্লেখ কৰিছিল আৰু এয়া আছিলে চীনা পৰিব্ৰাজক যি হিউৱেন চাং আছিলে ভাস্কৰ বৰ্মনৰ সময়ত আহিছিলে গতিকে তেওঁৰ কি কৰিছিলে যে তেওঁ কৈছিলে যে বায়ু পৰিষ্কাৰ আৰু জনসাধাৰণ কি বুলি কৈছে সৎ বুলি কৈছে ঠিক আছে সো তাৰপিছত যদি আমি চাওঁ নিধানপুৰ তাম্ৰফলক ভাস্কৰ বৰ্মনৰ শাসনকালৰ এই নিধানপুৰ তাম্ৰফলকসমূহ অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক নথি কাৰণ এই নথিসমূহে সেই সময়তে কামৰূপত এক উন্নত প্ৰশাসনিক ব্যৱস্থা আৰু ভূমিদান প্ৰথা সুসংগঠিতভাৱে চলি আছিল বুলি স্পষ্ট প্ৰমাণ দিয়ে মানে সেইখিনি সময়ত কি কৰিছিলে প্ৰশাসনিক ব্যৱস্থা আৰু যিটো ভূমিদান প্ৰচেষ্টা আছিলে মানুহখিনি ঠিক আছে যেনেকৈ আজিকালি কি হয় আমাৰ যিসমূহ মন্ত্ৰী আছে তেওঁলোকে আমাক কি দিয়ে যিসমূহ আঁচনি দিয়ে ঠিক আছে গতিকে সেইখিনি সময়তো কি কৰিছিলে এওঁলোক কি আছিলে আধিপত্য বিস্তাৰ কৰিছিলে এওঁলোকে কি আছিলে ৰাজনীতিত আছিলে এওঁলোকে ৰজাসমূহে কি কৰিছিলে ৰাজনীতি কৰিছিলে আৰু মানুহখিনি যাতে তেওঁলোকৰ হয় সদায় মাত দিয়ে সেইবাবে তেওঁলোকে কি কৰিছিলে ভূমিদান কৰিছিলে তেওঁলোকৰ যি যি ভাল কৰ্ম আছিলে কৰিব পাৰি জনসাধাৰণখিনিৰ কাৰণে কাম কৰিব পাৰি সেইসমূহ কাম কৰিছিলে আৰু এই নিধানপুৰ তাম্ৰফলত কি পোৱা যায় প্ৰশাসনিক ব্যৱস্থাৰ ভূমিদান প্ৰথাটো যে সুচাৰুৰূপে চলি আছিল তাৰে প্ৰমাণ আছিলে ঠিক আছে সো এয়া আছিলে হিউৱেন চাং আৰু এয়া আছিলে নিধানপুৰ তাম্ৰলিপি তাৰপিছত যদি আহো আমি ম্লেছা ডাইনেষ্টি মানে শালস্তম্ভ বংশ ঠিক আছে বৰ্মন বংশৰ পিছত কোন আহিছিলে শালস্তম্ভ বংশ আহিছিলে গতিকে ভাস্কৰ বৰ্মন উত্তৰাধিকাৰী নথকা অৱস্থাত মৃত্যুবৰণ কৰাৰ পিছত শালস্তম্ভ নামৰ এজন শক্তিশালী নেতাই কি কৰিলে ক্ষমতা গ্ৰহণ কৰা নতুন ৰাজবংশৰ কি কৰিলে সূচনা কৰিলে কাৰণ ভাস্কৰ বৰ্মনৰ কি নাছিলে কোনো উত্তৰাধিকাৰী নাছিলে তাৰে পিছত শালস্তম্ভ নামৰ এজন শক্তিশালী নেতাই কি কৰিলে নতুন ৰাজবংশ মানে শালস্তম্ভ বংশ আৰম্ভ কৰিলে গতিকে তেওঁলোকে কি কৰিলে ৰাজনৈতিক কেন্দ্ৰৰ স্থানান্তৰ এই যুগৰ ৰাজনৈতিক কেন্দ্ৰ প্ৰাগজ্যোতিষপুৰ বৰ্তমানৰ গুৱাহাটীৰ পৰা হৰূপেশ্বৰ বৰ্তমান তেজপুৰলৈ স্থানান্তৰ কৰা হয় আৰু এই পদক্ষেপটো কৌশলগত আছিল বুলি ধৰা হয় কিয়নো ইয়াৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্যাঞ্চলত অধিক সুদৃঢ় নিয়ন্ত্ৰণ স্থাপন কৰা কি হৈছিলে সম্ভৱ হৈছিলে গতিকে ইয়াতে আমি যদি ৰাজনৈতিক কানেকশ্যনটো কি চাওঁ তেনেহলে তেওঁলোকে কি কৰিছিলে আগৰ যি হেৰি আছিলে ৰাজধানী আছিলে প্ৰাগজ্যোতিষ তেওঁলোকে কি কৰিছিলে তাৰ পৰা প্ৰাগজ্যোতিষপুৰৰ পৰা তেওঁলোকৰ ৰাজধানী আনি পিনে ক'ত ৰাখিছিলে হৰূপেশ্বৰত কাৰণ তাতে যদি ৰাখা হয় তেনেহলে তেওঁলোকৰ যি নিয়ন্ত্ৰণ ক্ষমতাটো আছিলে সেয়া কি হল হয় বেছি হৈছিলে ঠিক আছে নেক্সট যদি চাওঁ আমি স্থাপত্য ঐতিহ্য এই সময়ছোৱাত শিলৰ মন্দিৰ নিৰ্মাণত বিশেষ উন্নতি দেখা যায় তেজপুৰ স্থিত দ পৰ্বতীয়াৰ বিখ্যাত দুৱাৰ ফলক এই যুগৰ এক উৎকৃষ্ট নিদৰ্শন য'ত গুপ্ত যুগৰ শিল্পশৈলীৰ গভীৰ প্ৰভাৱ স্পষ্টভাৱে প্ৰতিফলিত হৈছে আৰু শালস্তম্ভ বংশটো থকাৰ সময়ত এইসমূহ মানে কাম কৰা হৈছিলে ঠিক আছে আৰু এয়া হৈছে দ পৰ্বতীয়া তাৰপিছত আহিলে কামৰূপৰ পাল বংশ
ঠিক আছে, প্ৰথমটো আহিলে বৰ্মন বংশ, তাৰপিছত আহিলে শালস্তম্ভ বংশ, তাৰপিছতে কোন আহিলে পাল বংশ। এতিয়া যদিও ইয়াৰ নাম বংগৰ পাল শাসকসকলৰ সৈতে মিল থকা দেখি কামৰূপৰ পাল বংশ সম্পূৰ্ণ কি আছিলে, ভিন্ন স্থানীয় বংশ আছিলে যাৰ প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপালে। এয়া কি আছিলে যে বংগৰ যি পাল বংশ আছিলে তাৰ লগত নামটো সিমিলাৰ আছিলে, কিন্তু এই যিটো অসমত পাল বংশ আছিলে সেয়া টোটেলি বেলেগ আছিলে, সেয়া বংগৰ লগত তেওঁলোকৰ কোনো কানেকশ্যন নাছিল। আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে, ব্ৰহ্মপালে। গতিকে ৰাজনৈতিক শিখৰ কি আছিলে ইয়াতে, ৰজা ৰত্নপাল আৰু ধৰ্মপালৰ দৰে শাসকৰ সময়ত ৰাজ্যৰ শক্তি পুনৰ কি হৈছিলে, উজ্জ্বল হয়। তেওঁলোকে ৰাজধানী পুনৰ গুৱাহাটী অঞ্চলৰ দিশে স্থানান্তৰ কৰি দুৰ্জয়ত কেন্দ্ৰ কি কৰে, স্থাপন কৰে। ঠিক আছে, কাৰণ শালস্তম্ভ বংশই কি কৰিছিলে, তেওঁলোকে তেজপুৰলৈকে, ঠিক আছে, হৰূপেশ্বৰলৈকে তেওঁলোকে কি কৰিছিলে, নিজৰ ৰাজধানী শিফ্ট কৰি লৈ গৈছিলে। কিন্তু তাৰে পিছত পাল বংশ অহাৰ পিছত পাল বংশই কি কৰিলে, পুনৰ গুৱাহাটীলৈকে দুৰ্জয়ত কি কৰিলে, নিজৰ ৰাজধানী স্থাপন কৰিলে। চ' সাংস্কৃতিক কেন্দ্ৰ কি হৈছিলে সেইখিনি সময়ত, এই যুগত তেওঁলোকে তান্ত্ৰিক বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মহান পৃষ্ঠপোষক আছিলে। আমাৰ অধিকাংশ জ্ঞান এই যুগৰ তাম্ৰফলক শিলালিপিৰ পৰা আহে, য'ত পণ্ডিত আৰু ধৰ্মগুৰু ভূমিদানৰ বিস্তাৰিত বিৱৰণ অন্তৰ্ভুক্ত আছে। আৰু তেওঁলোকে ক'ত বেছিকে ফ'কাছ কৰিছিলে, তান্ত্ৰিক বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মহান পৃষ্ঠপোষকতা, এইসমূহত তেওঁলোকে কি কৰিছিলে, অধিক গুৰুত্ব দিছিলে, যাতে ৰাজনৈতিকভাৱে তেওঁলোক কি হৈ থাকিব পাৰে, সক্ৰিয় হৈ থাকিব পাৰে, ষ্ট্ৰং, শক্তিশালী হৈ থাকিব পাৰে। ঠিক আছে, চ' এয়া আছিলে তাম্ৰলিপি। নেক্সট যদি আমি চাওঁ মিডিভেল পলিটিকেল হিষ্ট্ৰী, আমিতো ইমান টাইম কি চাই আছিলো, এনচিয়েন্ট খিনি চাই আছিলো। এইবাৰ যদি আমি মিডিভেল খিনি চাওঁ, চ' মিডিভেলত কোন বংশ আহে, প্ৰথমটো হৈ গ'ল চুতীয়া ৰাজ্য। পূব অসমত কোন আছিলে, চুতীয়া ৰাজ্য আছিলে। গতিকে উত্তৰ অসমৰ শদিয়া অঞ্চলক কেন্দ্ৰ কৰি চুতীয়াসকল এগৰাকী শক্তিশালী তিব্বত বৰ্মন গোষ্ঠী আছিল, যি 300 বছৰৰো অধিক সময় চৰকাৰ কৰিছিলে। ঠিক আছে, তেওঁলোকে কি কৰিছিলে, 300 বছৰৰো অধিক সময় চুতীয়াসকলে চৰকাৰ স্থাপন কৰি আছিলে। চ' শক্তিৰ কেন্দ্ৰ, চুতীয়াসকলে সোণ, ৰেচম আৰু লোনৰ লাভজনক বাণিজ্য নিয়ন্ত্ৰণ কৰিছিল। তেওঁলোকে উন্নত সামৰিক প্ৰযুক্তিটো প্ৰসিদ্ধ আছিল, যেনে প্ৰাচীন সময়তে বন্দুক ব্যৱহাৰ, যি বহু অন্যান্য ৰাজ্যত দীৰ্ঘকালৰ পাছতহে কি আছিলে, দেখা পোৱা গৈছিলে। কাৰণ তেওঁলোক কি কৈছে, তেওঁলোকে অলৰেডি বন্দুক চলোৱা বা যিসমূহ আছে, গান আছে, সেনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে কি কৰিছিলে, চলাবলৈ আৰম্ভ কৰিছিল, যিসমূহ বস্তু বেলেগ ৰাজ্যত বহুত পিছত দেখা গৈছিলে। নেক্সট যদি আমি চাওঁ সংঘাত, চুতীয়াসকলৰ প্ৰাথমিক আহোমসকলৰ মুখ্য প্ৰতিদ্বন্দ্বী আছিল। প্ৰাথমিক আহোমসকলৰ তেওঁলোক কি আছিলে, মুখ্য প্ৰতিদ্বন্দ্বী আছিলে। বহুত তীব্ৰ যুদ্ধৰ পিছত 1523 চনত আহোম ৰজা চুহুংমুঙে চুতীয়াসকলক কি কৰিছিলে, পৰাজিত কৰিছিলে। কাৰণ চুতীয়াসকল কি আছিলে, বহুত পৰাক্ৰমী আছিলে, তেওঁলোকৰ চৰকাৰ বহুত বেছি কি আছিলে, ষ্ট্ৰং আছিলে। তেওঁলোকে কি কৰিছিলে, পূব অসমত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিছিল। আৰু 1523 চনত কি কৰিছিলে, আহোমৰ যি ৰজা আছিলে চুহুংমুঙে সেইখিনি সময়তহে পৰাজিত কৰিব পাৰিছিল। ঐতিহ্য কি আছিলে, চুতীয়াৰ প্ৰশাসনিক পদবী আৰু ধাতুবিদ্যাৰ দক্ষতা আহোম শাসন ব্যৱস্থাত অন্তৰ্ভুক্ত হয়, যাৰ দ্বাৰা আহোমসকলে ৰাজ্যৰ শাসন আৰু সামৰিক শক্তি অধিক সুদৃঢ় কৰি তোলে। গতিকে চুতীয়াসকলক নিজৰ অধীনত অনাৰ পিছত কি কৰিলে, তেওঁলোকৰ যি প্ৰশাসনিক পদবী আৰু ধাতুবিদ্যা আছিলে সেইসমূহ আহোমসকলে নিজৰ অধীনত আনি ললে, যাতে আহোমসকলে যি 600 বছৰ ৰাজত্ব কৰিছিলে অসমত, তেওঁলোকৰ ৰাজনৈতিকভাৱে হওক, প্ৰশাসনিকভাৱে হওক, তেওঁলোক কি হৈ থাকিব পাৰে, শক্তিশালী হৈ থাকিব পাৰে। ঠিক আছে, তাৰপিছত যদি আমি চাওঁ, তেনেহলে তাৰপিছত আছিলে আমাৰ ডিমাচা কছাৰীসকল, যি কি কৰিছিলে, মধ্য আৰু দক্ষিণ অসমত কি কৰিছিলে, নিজৰ চৰকাৰ পাতিছিলে বা নিজৰ আধিপত্য বিস্তাৰ কৰি আছিলে। ঠিক আছে, চ' ডিমাপুৰ পৰ্ব, প্ৰথম ৰাজধানী আছিলে ডিমাপুৰ। আজিও তাত দৰ্শনীয় মাছৰুম আকৃতিৰ শিলাস্তম্ভসমূহ দেখা যায়। এয়া যি মাছৰুম আকৃতিৰ শিলাস্তম্ভ আছিলে, সেই তেওঁলোকে যেতিয়া নিৰ্মাণ কৰিছিলে, ঠিক আছে, কছাৰীসকলে নিৰ্মাণ কৰা, সেই এতিয়াও কি হয়, দেখা পোৱা যায়। চ' স্থানান্তৰ, এওঁলোকে কি স্থানান্তৰ কৰিছিলে, আহোমসকলৰ চাপৰ তলে তেওঁলোকে ৰাজধানী স্থানান্তৰ কৰি প্ৰথমে মৈবং, ডিমা হাছাও পাহাৰলৈ আৰু পিছত খাছপুৰ, বৰাক উপত্যকালৈ কি কৰিছিলে, লৈ গৈছিলে। কাৰণ আহোমসকলে সেইখিনি সময়ত কি কৰি আছিলে, নিজৰ ৰাজত্ব বিস্তাৰ কৰি আছিলে, নিজৰ সীমা আধিপত্য কি কৰি আছিলে, বিস্তাৰ কৰি আছিলে। চ' ৰাজনৈতিক স্থিতিশীলতা যদি আমি চাওঁ, সমতল ভূমি হেৰুৱা অৱস্থাতো ডিমাচাসকলে পাহাৰ আৰু বৰাক উপত্যকাত নিজৰ পৃথক ৰাজনৈতিক পৰিচয় অক্ষুণ্ণৰূপে বজাই ৰাখিছিল, যি ব্ৰিটিছ শাসনৰ আগলৈকে কি হৈ আছিলে, চলি আছিলে। গতিকে আহোমসকলে কি কৰিছিলে, ডিমাপুৰ নিজৰ অধীনত আনিছিলে, তথাপিও তেওঁলোকে সমতল ভূমি হেৰাইছিলে, কিন্তু ডিমাচাসকলে
তেওঁলোকৰ পাহাৰ আৰু বৰাক উপত্যকা এৰি দিয়া নাছিলে আৰু ব্ৰিটিছসকল অহাৰ আগলৈকে তেওঁলোকৰ এই ক্ষমতা কি হৈছিলে অক্ষুণ্ণ হৈ আছিল ঠিক আছে সো নেক্সট যদি আমি চাও তেনেহলে নেক্সট আহিল আমাৰ কোচ ৰাজ্য আৰু কোচ ৰাজ্য কি কৰিছিলে পশ্চিম অসমত কি কৰিছিলে চৰকাৰ স্থাপন কৰিছিলে শক্তিশালী দম্পতি বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু ভাই চিলাৰায় যাক কি বুলি কোৱা হয় কাইট প্ৰিন্সৰ সময়ত ৰাজ্যৰ শক্তি শিখৰত আহে ঠিক আছে সো বিজয় অভিযান কি আছিলে চিলাৰায় নেতৃত্বত সামৰিক অভিযান চলি উত্তৰ পূব ভাৰতৰ প্ৰায় সকলো অঞ্চল আহোম সহ সাময়িকভাৱে কোচৰ প্ৰত্যয় ৰাজ্য হিচাপে কি হয় পৰিগণিত হয় এয়া আছিলে তেওঁলোকৰ বিজয় ঠিক আছে সো বৃহৎ অভিযান কি আছিলে নৰনাৰায়ণৰ মৃত্যুৰ পিছত পৰিয়ালক দুখণ্ডৰ ফলত ৰাজ্য ভাগ হয় পশ্চিম অংশ কি হয় কোচবিহাৰ আৰু পূব অংশ কি হৈ যায় কোচ হাজো এই বিভাজনে ৰাজ্যৰ শক্তি ক্ষয় কৰে পাছত পশ্চিম অংশ মোগলসকলৰ অধীনলৈ আহে আৰু পূব অংশ আহোমসকলৰ অঞ্চলত কি হয় পৰিণত হয় কিন্তু তেতিয়ালৈকে কোচ ৰজাসকল কি আছিলে কোচ ৰজাৰ যদি আমি কওঁ শক্তিশালী কোন আছিলে ৰজা তেনেহলে কি কৰিছিলে তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু ভায়েক যি আছিলে চিলাৰ দৰে যি উৰিছিলে এয়া হৈছে চিলাৰ দৰে উৰাৰ বাবে তেওঁ কি কৈছিলে চিলাৰ দৰে উৰি একচুৱেলি উৰা নাছিলে তেওঁ যিভাৱে যুদ্ধ কৰিছিলে মানে চিলা যেনেকে উৰে তেনেকে তেওঁ কি কৰিছিলে যুদ্ধ কৰিছিলে আৰু সেইবাবে তেওঁ কি বুলি কোৱা হৈছিলে চিলাৰায় বুলি কোৱা হৈছিলে আৰু তেওঁলোকৰ নেতৃত্বত কোচ ৰাজ্যই কি কৰিছিলে বহু সময় ধৰি নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিব পাৰিছিলে ঠিক আছে সো নেক্সট যদি আমি চাও আহোম ৰুল আহোমসকলৰ কি আছিলে দা মোষ্ট ইম্পৰ্টেন্ট ফেজ ঠিক আছে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্ব আহোমসকলে কেনেকে ৰাজনীতি সোমাইছিল বা ৰাজনীতি কেনেকে চলাই লৈ গৈছিলে সো যেতিয়া চুকাফা মং মাও বৰ্তমানৰ ইউনান ম্যানমাৰৰ পৰা আহে তেওঁলোক কেৱল দখল কৰা নহয় লগতে স্থানীয় সমাজৰ সৈতে সংহতিও কি কৰিছিলে স্থাপন কৰিছিলে ঠিক আছে সো দৰ্শন কি আছিলে বিদেশী সংস্কৃতি জোৰ কৰি চাপ দিবৰ পৰিৱৰ্তে তেওঁ স্থানীয় পৰিয়াল মৰাণ আৰু বৰাহীৰ সৈতে কি কৰিছিলে বিবাহ কৰা তেওঁলোকক সমান হিচাপে কি কৰিছিলে গণ্য কৰিছিলে মানে এইসমূহ আছিলে তেওঁলোকৰ এক প্ৰকাৰৰ ৰাজনীতি যাতে স্থানীয় লোকসকলৰ লগত কি হৈ থাকিব পাৰে একত্ব বজাই ৰাখিব পাৰে ঠিক আছে নেক্সট যদি চাও ফলাফল ইয়াৰ ফলত এজন বৈশিষ্ট্যপূৰ্ণ সমন্বিত আৰু সিনক্ৰেটিক আহোম পৰিচয় গঢ়ি উঠে যি বৰ্গ জাতি বা সাংস্কৃতিক বিৰোধিতা নকৰি অন্তৰ্ভুক্তিমূলক আছিল গতিকে ইয়াৰ পৰা আমি এটা বস্তু গম পাও যে আহোমসকলে কি কৰিছিলে তেওঁলোকে সকলো মানুহক কি কৰিছিলে সমানকে ৰাখিব বিচাৰিছিলে সকলো মানুহক দেখাইছিলে যে তেওঁলোকে সকলো মানুহকে কি কৰে সমানে কি কৰে সন্মান দিয়ে ঠিক আছে তেওঁলোকক অধিকাৰ দিয়ে গতিকে সেইসমূহ কৰাৰ এটাই কাৰণ আছিল যাতে আহোমসকলে যিমান বছৰ পাৰে কি কৰিব পাৰে অসমত ৰাজত্ব কৰিব পাৰে ঠিক আছে তাৰ পিছত আহিলে পাইকৰ প্ৰথা আহোমসকলৰ কি আছিলে এয়া এক গোপন শক্তি আছিলে সো আহোমসকলৰ পৰম্পৰাগত কৰ ব্যৱস্থা নাছিল ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল যি এক প্ৰকাৰৰ বাধ্যতামূলক ৰাজ্যিক কি আছিলে সেৱা আছিলে ঠিক আছে গতিকে কৰ হিচাপে শ্ৰমিক শক্তি প্ৰত্যেক প্ৰাপ্তবয়স্ক পুৰুষ ৰাজ্যক শ্ৰমিক শক্তি প্ৰদান কৰিছিল চাৰিটা পাইক মিলি এক গোট গঠন কৰিছিল একজন সৈন্যবাহিনী বা পথ নিৰ্মাণৰ কামত থাকোতে বাকি তিনিজনে কি কৰিছিলে তেওঁৰ খেতি আৰু ঘৰুৱা ব্যৱস্থা দেখা শুনা কৰিছিলে ঠিক আছে সো নেক্সট আছিলে বিষয়াসকল এই ব্যৱস্থা কঠোৰ হায়াৰাৰ্কিৰ মাধ্যমে পৰিচালনা কৰা হৈছিল বৰা 20টা পাইকৰ প্ৰধান শইকীয়া 100টা পাইকৰ প্ৰধান আৰু হাজৰিকা কি আছিলে 1000টা পাইকৰ প্ৰধান আছিলে মানে যাৰ যিসমূহৰ কি আছিলে হেড অফ 20 পাইক যাৰ 20টা পাইক আছিলে তেওঁলোক কোন আছিলে বৰা শইকীয়া সকলৰ কি আছিলে 100টা পাইক আছিলে আৰু হাজৰিকা সকলৰ কি আছিলে 1000 পাইক আছিলে ঠিক আছে গতিকে নেক্সট যদি আমি চাও মন্ত্ৰীসকল পত্ৰমন্ত্ৰীৰ পাত যেনে বুঢ়াগোহাঁই বৰগোহাঁই ৰজাৰ শক্তিত এক পৰীক্ষা আৰু সমতা হিচাপে কাম কৰিছিল এই প্ৰথাই আহোম ৰাজ্যক দীঘলীয়া সময় ধৰি কি কৰিছিলে সুসংগঠিত আৰু শক্তিশালী ৰূপত কি কৰিছিলে চলি থাকিবলৈ সহায় কৰিছিলে মানে পাইক প্ৰথা এটা এনেকুৱা ব্যৱস্থা আছিলে হেয়া কি আছিলে ডাইৰেক্টলি কৰ লোৱাৰ প্ৰচেছটো নাছিলে এইটো এনেকুৱা এটা প্ৰচেছ আছিলে য'ত কি কৰিছিলে মানুহখিনিৰ পৰা যদি এজনে কি কৰিছিলে কাম কৰিছিলে বাকি কেইজনে কি কৰিছিলে খেতিৰ কামত কি কৰিছিলে নিযুক্ত হৈ আছিল আৰু তাৰ পৰা যিখিনি পইচা পাইছিলে সেইখিনি কি কৰিছিলে আহোমসকলে লৈছিলে আৰু এয়া আছিলে পাইক প্ৰথা ঠিক আছে পাইক সিস্টেম নেক্সট যদি আমি চাও অসমৰ ব্ৰিটিছ শাসন
ব্ৰিটিছৰ সময়ত কি ৰাজনীতি হৈছিলে, কাৰণ আমি জানো ব্ৰিটিছে প্ৰথম অৱস্থাতটো কি কৰিছিলে, বহুতখিনি ভাল কাম কৰি দেখুৱাইছিলে, বহুতখিনি ভাল কৰিম বুলি কৈছিলে, হয় নাই? কিন্তু পিছলৈকে কি কৰিলে, গোটেই ভাৰতবৰ্ষকে কি কৰিলে, নিজৰ অধীনত ৰাখিলে। চ' প্ৰথমটো হৈ গ'ল ইয়াণ্ডাবু সন্ধি, ঠিক আছে? ব্ৰিটিছসকলে বৰ্মাসকলক পৰাস্ত কৰাৰ পিছত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে, আৰু আৰম্ভণিতে ব্ৰিটিছসকলৰ উদ্দেশ্য আছিল অসমৰ সকলো অংশ শাসন কৰা নহয়, কিন্তু চাহৰ আৱিষ্কাৰে তেওঁলোকৰ মন বেছি তাড়াতাড়ি পৰিৱৰ্তন কৰে। মানে তেওঁলোকে প্ৰথমতে ভাবিছিল যে আমি অসমখনক গোটেই ৰাজত্ব নকৰো, কিন্তু যিটো চাহ ব্যৱস্থা ইয়াত আছিলে, বৰ্তমানে আমি কি জানো, আমাৰ অসমখন চাহৰ বাবে বিখ্যাত। গতিকে সেইখিনি সময়তো গম পাইছিলে যে চাহ কি আছিলে, চাহৰ খেতি ইয়াতে কি হয়, প্ৰচুৰ পৰিমাণে হয়, আৰু ইয়াৰ পৰা টেক্স বা ৰেভিনিউ বা কৰ ল'বৰ কাৰণে কি হয়, বহুত বেছি ভাল হ'ব, সুবিধা হ'ব, বা বহুত বেছি পইচা পাম, আৰু তাৰে পিছত তেওঁলোকৰ মন সলনি হ'ল। তো স্থানান্তৰ কি আছিলে, সেই সময়ত মূলতঃ পেঞ্চন লাভ কৰা আহোম ৰজাসকলৰ পৰা ৰাজসত্ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক কি কৰা হৈছিলে, হস্তান্তৰ কৰা হয়। আৰু যিসমূহে পেঞ্চন লাভ কৰিছিলে তেওঁলোকে কি কৰিবলগীয়া হৈছিলে, ব্ৰিটিছক দিবলগীয়া হৈছিলে। সো নেক্সট যদি আমি চাওঁ প্ৰশাসনিক পৰিচয় সংকট, ব্ৰিটিছসকলে অসমৰ প্ৰশাসন কেনেকৈ চলাব পাৰিব সেই বিষয়ে সমস্যাৰ সন্মুখীন হৈছিলে। গতিকে অসম বংগাল প্ৰেচিডেন্সিৰ সৈতে সংযুক্ত কৰি দিয়া হয়, ইয়াৰ ফলত আদালত আৰু বিশ্ববিদ্যালয়সমূহ বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। এই পদক্ষেপে প্ৰথম আধুনিক অসমীয়া ভাষা আৰু ৰাজনৈতিক পৰিচয় আন্দোলন কি কৰিছিলে, আৰম্ভ কৰাৰ সূচনা কৰিছিলে। কাৰণ তেওঁলোক কি আছিলে, গোটেই অসমখনক নিজৰ অধীনত কৰিলেও তেওঁলোকে কি কৰিব এতিয়া, কেনেকে নিয়ন্ত্ৰণ কৰিব, গতিকে তেওঁলোকে কি কৰিছিলে, বংগাল প্ৰেচিডেন্সিৰ সৈতে সংযুক্ত কৰিছিলে অসমখনক, আৰু বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে আৰম্ভ কৰিলে। কিন্তু আৰু সেইখিনি সময়তে কি হ'ল, ৰাজনৈতিক পৰিচয় আন্দোলন কি হ'ল, আৰম্ভ কৰাৰ এক সূচনা আহি পৰিল। কাৰণ অসমত কি আছিলে, অকল অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে চলিব, এয়াই আছিলে এক প্ৰধান উদ্দেশ্য। গতিকে 1874 চনত কি হৈছিল, অসমৰ বিশেষ প্ৰয়োজনীয়তা স্বীকৃতি দি ব্ৰিটিছসকলে অসমক চিফ কমিশনাৰ পদে ঘোষণা কৰে। ইয়াৰ দ্বাৰা অসমৰ বংগৰ পৰা পৃথক প্ৰশাসনিক পৰিচয় কি কৰা হয়, স্থাপন কৰা হয়। সো শিল্পীক ঊৰ্ধ্বমুখিতা, চাহ, তেল আৰু কয়লা, ইয়াতে কেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰাজনীতি আছিলে। সো চাহত আছিলে মণিৰাম দেৱান, যাক 1857 চনৰ বিদ্ৰোহৰ পিছত কি কৰা হয়, ফাঁচি দিয়া হৈছিলে। ঠিক আছে, প্ৰথমে ব্ৰিটিছসকলক অসমৰ স্বদেশী চাহ গছ দেখুৱাইছিল, ইয়াৰ ফলত বৃহৎ পৰিসৰত চাহ বাগিচা কি হৈছিলে, স্থাপন হৈছিলে। এতিয়া মণিৰাম দেৱানে কি কৰিছিলে, মণিৰাম দেৱানে চাহ খেতিৰ যি আছিলে আমাৰ অসমৰ, সেয়াত ব্ৰিটিছসকলক দেখুৱাইছিলে, কিন্তু তেওঁক কি কৰিলে, 1857 চনত কি কৰিলে, তেওঁক ফাঁচি দিয়া হ'ল। গতিকে এয়া আছিলে তেওঁলোকৰ এক ৰাজনীতি চাল। ঠিক আছে, নেক্সট যদি আমি চাওঁ চাহ গোষ্ঠী, স্থানীয় লোকসকলে চাহ বাগিচাত কৰ্মচাৰী হিচাপে কাম কৰিবলৈ আগ্ৰহ নাপালে। ব্ৰিটিছসকলে ঝাৰখণ্ড, উৰিষ্যা আৰু ছত্তীশগড়ৰ হাজাৰ হাজাৰ কৰ্মচাৰী আহৰণ কৰে। ইয়াৰ দ্বাৰা অসমৰ নতুন আৰু গুৰুত্বপূৰ্ণ জনসংখ্যা গঢ়ি উঠে। মানে এয়াও আছিলে এক ৰাজনীতিৰ ভিতৰতে, কাৰণ তেওঁলোকে কি কৰি আছিলে, আল্টিমেটলি ৰাজনীতিয়ে কৰি আছিলে, বাহিৰৰ পৰা মানুহখিনি কি কৰি আছিলে, আনি আছিলে, অসমৰ মানুহখিনিক প্ৰাধান্য দিয়া নাছিলে। যিসমূহ ঝাৰখণ্ড, উৰিষ্যা আৰু ছত্তীশগড়ৰ মানুহ আছিলে, সেইসমূহক কি কৰা হৈছিলে, প্ৰাধান্য দিয়া হৈছিলে। সো তেল যদি আমি চাওঁ, 1901 চনত এছিয়াৰ প্ৰথম তেল পৰিশোধনাগাৰ ডিগবৈত কি কৰা হয়, আৰম্ভ কৰা হয়। আমি যদি চাওঁ এছিয়াৰ আটাইতকৈ যি আমাৰ পুৰণি তেল শোধনাগাৰ আছে, সেয়া হৈছে ডিগবৈ, 1901 চনত কি কৰা হৈছিলে, স্থাপিত কৰা হৈছিলে। সো এয়া হৈছিলে মণিৰাম দেৱান, আৰু এয়া হৈছে আমাৰ ডিগবৈৰ যি তেল শোধনাগাৰ। আৰু তাৰ পিছত কি হৈছিলে, কাৰণ ৰাজনীতিটো চলিয়ে আছিলে, ব্ৰিটিছসকলে ৰাজনীতি চলাই আছিলে, কি কৰি আছিলে, প্ৰথমতেতো ক'লে যে অসমখনক আমি ৰাজত্ব নকৰো, কিন্তু লাহে লাহে তেওঁলোকৰ ইমানেই বেছি তেওঁলোকে কি হ'ল, অসমখনৰ প্ৰতি আসক্ত হৈ পৰিল যে তেওঁলোকে কি কৰিলে, টেক্সবোৰ কি হ'ল, মানে ভূমিদান প্ৰথাত যি বৰ্মন বংশ আৰম্ভ কৰিছিলে ভূমিদান প্ৰথা, সেই ভূমিসমূহ তেওঁলোকে ভূমিসমূহৰ পৰা কি কৰিলে, কৰ ল'ব ধৰিলে, আৰু কৰসমূহৰ যিটো ভেলু আছিলে সেইটো সময়ৰ লগে লগে কি হ'ল, বঢ়াই লৈ গ'ল। ঠিক আছে, তাৰ ফলত কি হৈছিলে, বহুত সমূহ বিদ্ৰোহ হৈছিলে, আৰু দুটা কি আছিলে, জালিৱানৱালাবাগৰ যি বিদ্ৰোহ আছিলে, ঠিক আছে, আৰু অসমত হৈছিলে আমাৰ ফুলগুৰি ধোৱা, ই আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। আফু খেতি নিষিদ্ধ কৰা আৰু তামোল পাণৰ ওপৰত কৰ আৰোপ কৰাৰ বাবে কি হৈছিলে, এয়া এই মানে যি বিদ্ৰোহ হৈছিলে। নেক্সট যদি আমি চাওঁ 1871 বিদ্ৰোহ, সো এই বিদ্ৰোহক প্ৰায় অসমৰ জালিৱানৱালাবাগৰ বুলি কোৱা হয়। ভূমিকৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে কি হৈছিলে, প্ৰতিবাদ চলাওতে গুলী চলাই কি কৰিছিলে, 100ৰো অধিক কৃষকক কি কৰিছিলে, হত্যা কৰিছিলে, যাৰ ফলত এই পথৰুঘাটৰ কি হৈছিলে, বিদ্ৰোহ হৈছিলে। আৰু এইসমূহ আছিলে তেওঁলোকৰ এক ৰাজনৈতিক চাল। ঠিক আছে, মানে ইয়াৰ পৰাই ৰাজনীতিসমূহ কি হৈ গৈ আছিলে, বেছি
ষ্ট্ৰং হৈ গৈ আছিলে কাৰণ তেওঁলোকে কি কৰিছে নিজৰ কথা ভাবিয়েতো কৰি আছিলে ঠিক আছে সো তাৰপিছত যদি আমি চাওঁ তেনেহলে স্বাধীনতা আন্দোলন আৰু গ্ৰুপিং প্ল্যান গতিকে নেতাসকল কোন আছিলে স্বাধীনতা লাভৰ সময়ছোৱাত অসমীয়া নেতাসকলে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰাজনৈতিক সিদ্ধান্ত ল'বলগীয়া হৈছিলে গতিকে প্ৰথমটো আছিলে নেতা বুলি ক'লে আমি চাব লাগিব প্ৰথম হ'ল দেশভক্ত তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ গতিকে তেওঁলোকে কি কৰিছিলে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিলে আৰু তেওঁলোকে জনসাধাৰণক আন্দোলনৰ সৈতে সংযুক্ত কৰি স্বাধীনতাৰ দাবীক কি কৰিছিলে অধিক শক্তিশালী কৰি তুলিছিলে ঠিক আছে নেক্সট যদি আমি চাওঁ গোপীনাথ বৰদলৈৰ কৌশলগত সফলতা 1947 চনৰ ওচৰ পাছৰ সময়ত প্ৰস্তাৱিত গ্ৰুপিং প্লান অনুসাৰে অসমক অধিকাংশ মুছলমান জনসংখ্যা বংগৰ সৈতে একগোটত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা আছিল যাৰ অৰ্থ আছিল অসমক প্ৰায় পৰোক্ষভাৱে পূব পাকিস্তানৰ অংশ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীৰ সমৰ্থনত এই পৰিকল্পনাৰ বিৰুদ্ধে দৃঢ়ভাৱে কি কৰিছিলে সংগ্ৰাম কৰিছিলে আৰু তেওঁৰ এই দৃঢ় স্থিতিৰ ফলতে অসম ভাৰতৰ সৈতে কি হৈ আছিলে অখণ্ডভাৱে সংযুক্ত হৈ থাকিবলৈ সক্ষম হয় ঠিক আছে মানে সেইখিনি সময়ত কি কৰিছিলে ব্ৰিটিছসকলে অসমক অধিকাংশ কি কৰিছিলে মুছলমান জনসংখ্যাই বংগৰ সৈতে কি কৰিব বিচাৰিছিলে অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলে মানে পূব পাকিস্তানৰ অংশ কৰিব বিচাৰিছিলে অসমখনক কিন্তু লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ যি প্ৰচেষ্টা আছিলে আৰু মহাত্মা গান্ধীৰ যি নেতৃত্ব আছিলে তেওঁলোকৰ দুয়োজনৰ প্ৰচেষ্টাত অসমখন আমাৰ কি হৈ থাকিল ভাৰতবৰ্ষৰ অধীনত থাকিল আৰু তেওঁলোকে যদি কি কৰিছিলে ব্ৰিটিছসকলে যেনেকৈ ৰাজনৈতিকভাৱে তেওঁলোকে কি কৰি আছিলে অসমখনক বাৰে বাৰে কি কৰি আছিলে অসমৰ জনসাধাৰণক অত্যাচাৰ কৰি আছিলে ঠিক তেনেকৈ তৰুণৰাম ফুকনে হওক বা নবীন চন্দ্ৰ বৰদলৈ হওক তেওঁলোকৰ যদি চেষ্টা নাথাকিল হয় প্ৰচেষ্টা নাথাকিল হয় তেনেহলে অসমখন কি হৈ গল হয় ভাৰতৰ পৰা বেলেগ হৈ গল হয় পূব পাকিস্তানৰ অন্তৰ্গত হৈ গল হয় ঠিক আছে সো এইখিনি আছিলে আজি আমাৰ যিখিনি আমাৰ বিফোৰ ইণ্ডিপেণ্ডেন্সৰ যিখিনি আমাৰ ৰাজনীতিৰ ইতিহাস ঠিক আছে মানে আমাৰ প্ৰাগৈতিহাসিক যুগৰ পৰা যেতিয়াৰ পৰা নৰকাসুৰ বেলেগ এখন নৰকাসুৰ ক'ৰ আছিলে বিহাৰৰ আছিলে তো বিহাৰৰ মিথিলাৰ ৰজা আছিলে কিন্তু বিহাৰৰ পৰা আহি তেওঁ অসমত কি কৰিলে নিজৰ ৰাজনীতি আৰম্ভ কৰিলে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছৰ পৰা প্ৰত্যেকটো বংশজ আৰম্ভ কৰি আপ টু ব্ৰিটিছলৈকে গোটেইখিনি বস্তু আমি আজি কি পঢ়িলো ধুনীয়াকৈ ডিটেইলত পঢ়িলো আৰু এইখিনি হৈছিলে আমাৰ বিফোৰ ইণ্ডিপেণ্ডেন্সত যিখিনি আমাৰ ৰাজনীতিকভাৱে যি ঘটনা ঘটিছিলে সেইখিনি আছিলে আজি আমাৰ এইখিনি নেক্সট আমি আৰু এটা ভিডিঅ'ত আফটাৰ ইণ্ডিপেণ্ডেন্স কি হৈছিলে আমাৰ পলিটিকেল পাৰ্টটোত ঠিক আছে আমাৰ ৰাজনীতি পাৰ্টটোত আমাৰ আফটাৰ ইণ্ডিপেণ্ডেন্স কি হৈছিলে সেইখিনি বস্তু ধুনীয়াকৈ ডিছকাছ কৰিম সো আজি যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা সুধিবলগীয়া থাকে বা জানিবলগীয়া থাকে আমাৰ কমেণ্টত কমেণ্ট দি দিব ঠিক আছে গতিকে আজিলৈ ইমানখিনি আছিলে থ্যাংক ইউ